নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেপাহলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইক ছাবস্ক্ৰাইব মোৰ পৰৱৰ্তী সময়ত ভিডিঅ' বনালে সাহস দিব। গতিকে পলম নকৰি আহকচোন আজি কিটচেনৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে মই কেৰাহীত চিকেনখিনি ফ্ৰাই কৰি আছোঁ। এয়া পোলাও বনাবৰ কাৰণে চিকেন, কিন্তু আজি আপোনালোকৰ কাৰণে পোলাও ৰেচিপি নহয়। আৰু এয়া দেখিছে কেঁচা চিকেনখিনি এনেকৈ ধুনীয়াকৈ ফ্ৰেছকৈ ধুই নিমখ আৰু তেল লগাই লৈছোঁ। মোৰ লগত সহযোগ কৰিছে বিকাশ, লীনা, ৰীমা, স্মিতা আৰু সকলো যোগালী। সকলোকে লগাই দিছোঁ পূৰা কাম কৰিব লাগিব আৰু মোক সহায় কৰিব লাগিব বনোৱাত। দেখিছে পনীৰ, সুন্দৰকৈ এটা পনীৰ ৰেচিপি হ'ব গৈ আছে। আৰু এয়া কাজু বাদামটো বইলিং কৰি আছোঁ। নিশ্চয়কৈ থাম্বনেইলখন দেখি গম পাইছে ধাবা ষ্টাইল পনীৰ ৰেচিপি হ'ব গৈ আছে, বাটাৰ পনীৰ। আৰু ইতিমধ্যে এইফালে আপোনাৰ পিঁয়াজটো ভুনা হৈ গৈছে, কিন্তু এইটো আপোনালোকৰ ৰেচিপি নহয় আজিৰ ৰেচিপিটো আপোনালোকৰ সোঁ চাইডে যিজনে আছে, গেছ অন হৈ গৈছে, কেৰাহীত তেল গৰম হৈ গৈছে। প্ৰথমতে অলপমান ইয়াতে মই পিঁয়াজ এড কৰিম, আৰু পিঁয়াজখিনি যেতিয়ালৈকে এটা ধৰাটো হালধীয়া কালাৰ, গল্ডেন ব্ৰাউন টাইপৰ যিটো কালাৰ নাহিব, তেতিয়ালৈকে মই পিঁয়াজখিনি ভুনিব লাগিব। আৰু মোক কেমেৰাত সহযোগ কৰিছে বিকাশে, আৰু তেখেতক বহুত বহুত ধন্যবাদ সুন্দৰকৈ সহায় সহযোগিতা কৰাৰ কাৰণে। আৰু চাওক, পিঁয়াজখিনি লাহে লাহে যেতিয়া ব্ৰাউন এটা আহিব, গেছটো পূৰা চিমত দি মই বনাই আছোঁ। আৰু লগতে এতিয়া মই আদা নহৰু যিটো পেষ্ট আছিলে, পেষ্টখিনি ইয়াতে দি পেলাই এইখিনিও অলপমান ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব। আজি যে বনাই আছোঁ এই খানাখিনি মোৰ বন্ধুবৰ্গৰ লগত একেলগে খাম আৰু তেওঁলোকৰ পৰা ৰিভিউটো ল'ম। এয়া বিলাহীখিনি পেষ্ট কৰি থোৱা আছিলে, পেষ্ট কৰা বিলাহীখিনি ইয়াতে দি দিছোঁ। আৰু যিমান পাৰোঁ মই গেছটো চিমত দিয়ে লাহে লাহে পকাব চেষ্টা কৰিছোঁ। আৰু খুব মছলা কমকৈ ইউজ কৰিম। ইয়াতে কি মছলা ইউজ কৰিম আপোনালোকক দেখাই আছোঁ। আৰু এয়া মই কাজুৰ যিটো পেষ্ট বনাই দিছিলোঁ, কাজুৰ পেষ্টটো ইয়াৰ টেষ্টটো বেছি সতেজতা কৰিব। গতিকে এইখিনিও গেছটো চিমত দি মই লাহে লাহে ডাঠ নোহোৱা পৰ্যন্ত বনাই থাকিম। আৰু আপোনালোকক মই সদায় এটা কথা ক'ব বিচাৰোঁ যে এটা টিপছ দিওঁ আপোনালোকক। আৰু যদি এই টিপছটো এনেকুৱা ধৰণৰ, যদি আপোনালোকে আদাৰ ফ্লেভাৰটো খাই বেয়া পায়, তেনেহ'লে আপোনালোকে আদা নিদিব। যদি নহৰু খাই খুব বেয়া পায়, নহৰু নিদিব। আৰু যদি যিধৰণে আপোনালোকৰ ভিডিঅ'সমূহত চাই পেলাই যে এইটো বস্তু দিবই লাগিব, যদি আপোনাৰ কিটচেনত এইটো বস্তু নাই, তেনেহ'লে আপোনালোকে নিদিয়াকৈ বনাই টেষ্টটো ল'ব পাৰে। কাৰণ জিভাৰ সোৱাদটো সকলোৰে বেলেগ বেলেগ। আপোনালোকে যদি এই টেষ্টটো নিদিয়াকৈ যদি ভাল পায়, তেন্তে সেইটো আপোনালোকৰ কাৰণে ছেটিছফেকশ্যন, আপোনালোকে ধুনীয়াকৈ খাব পাৰে বনাই পেলাই। আৰু সেইটোৱে বহুত বেছি আপুনি ডিপলি নাযাবগৈ যে বস্তুটো এনেকুৱা হ'ব লাগিব, কিন্তু প্ৰেজেণ্টেশ্যনতকৈ আপুনি খোৱাটো বেছি বা টেষ্টটো বেছি জৰুৰীতা দিব লাগে, মই ভাবোঁ মোৰ ব্যক্তিগত মনৰ অনুভৱ। গতিকে আপোনালোককনো নকয় কাৰ আগত ক'ম। আৰু হেঁপাহৰ দৰ্শকসকলক সঁচাকৈ ইমান সুন্দৰভাৱে মোৰ ভিডিঅ'খিনি চাই থাকে, নিশ্চয় ভাল লাগে। আগলৈও চাই থাকিব, আপোনালোকক এনেকৈ মৰম দি আছে, মৰম দি থাকিব। আৰু এতিয়া মই ইয়াতে গ্ৰেভিটোত আপোনালোকৰ মছলা মই চাওক, ইয়াতে আপোনাৰ জালুকৰ গুড়া এড কৰিছোঁ, পনীৰ মছলা এড কৰিছোঁ, নিমখ অলপ দিয়া আছিলে, আকৌ মই অলপ নিমখটো টেষ্টটো অলপ দিব লাগিব। আৰু ইয়াতে কাষতে মিট মছলা, মই ইয়াতে হালধি পাউডাৰ ইউজ কৰা নাই। এটা হালধি পাউডাৰ নিদিয়াকৈ এটা হোৱাইট যিটো আহে বাটাৰ টেষ্টটো, সেইটো দিব মই চেষ্টা কৰিম ইয়াতে। আৰু মছলাখিনি সম্পূৰ্ণ মিলোৱাৰ পিছত গেছটো চিমত দি এতিয়াও মই লাহে লাহে মই ইয়াক পকাই আছোঁ। কাৰণ তেতিয়া যিমানে ডাঠ হ'ব আৰু যিমানে লাহে লাহে বস্তুটো সিজিব। আৰু চাবচোন আপোনালোকে এটা বস্তু মন কৰিব, যিটো কিন্তু আপুনি গেছটো পূৰা ভৌকৈ দি যদি মাংসটো সিজায়, তো টেষ্টটো নাহে। কিন্তু গেছত লাহে লাহে যদি চিমত দিয়া যায়, তেতিয়া আহে। আৰু পনীৰখিনি দিয়াব সময় হৈ গৈছে, আৰু পনীৰখিনি কাটিং কৰি মই ইয়াতে পনীৰ দি দিছোঁ ইয়াতে সুন্দৰকৈ। ভিডিঅ' কৰিব ৰখি গ'ল, ইয়াতে মই অলপমান বাটাৰ আৰু কস্তুৰী মেথি দিছোঁ, দি পেলাই লাহে লাহে লৰাইছোঁ। আৰু ইতিমধ্যে আমাৰ সমাপ্ত হ'ব হৈছে ৰন্ধা, আৰু এতিয়া খোৱাৰ সময় আহি পৰিব। আৰু আজি মই খাই পেলাই ৰিভিউটো বেলেগৰ পৰা ল'ম। ইয়াত দেখিছে বাটাৰ, কিন্তু ভিডিঅ' কৰা নহ'ল আপোনালোকৰ কাৰণে। কিন্তু আপোনালোকৰ দেখি খাওঁ কাৰ ফিল হৈছে জনাবচোন। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন জিলাৰ পৰা ক'ৰ পৰা চাই আছে আপোনালোকে প্লিজ কমেণ্ট কৰিব, তেতিয়া মই গম পাম মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা কেনেকৈ চাই আছে। আৰু কাষত চাওক পোলাও আমাৰ ৰেডি হৈ গ'ল, কিন্তু আজি আপোনালোকৰ পোলাও ৰেচিপি নহয়। যদি আপোনালোকৰ পোলাও লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, মই পোলাও ৰেচিপি আপোনালোকক দি দিম। আৰু মই এতিয়া এটা বাতিত এই কেৰাহীৰ পৰা পনীৰখিনি আনলোড কৰিছোঁ। আৰু এতিয়া খাবৰ সময় হৈ গৈছে, সকলো ৰখি আছে অপেক্ষাত, কেতিয়া হ'ব বাটাৰ পনীৰ। সকলো অধিক আগ্ৰহে ৰখি আছে খাবৰ কাৰণে। আৰু তেওঁলোকে কেনেকুৱা পায় এই ৰিভিউটো বেছ মোৰ কাৰণে হ'ব। গতিকে প্ৰথম ৰিভিউটো মোৰ পৰা যাই আছোঁ, খাই মই কেনেকুৱা পাওঁ। এয়া মই এটুকু পনীৰ আৰু মছলাটো খাই চাওঁ কেনেকুৱা টেষ্ট এটা ফিল আহিছে, ধাবা ফিল আহিছে নাই। মোৰতো ভাল লাগিছে, বাকী তেওঁলোকেনো কি ফিডবেক দিয়ে বা তেওঁলোকে কিনো কয় সেইখিনি চাওঁ ব'লক।
ইতিমধ্যে আমাৰ খোৱা সময় হৈ গৈছে সকলোৱে একদম প্লেটিং কৰা বা সকলো একেলগে বহিছে আপোনালোকক দেখাই আছো লীনা পুৰা একদম পুৰা ভগাই আছে লীনা ৰীমা বিকাশ চেত্ৰী প্ৰথমে কোৱা কেনেকুৱা গতিকে লীনাই ভগাই আছে বাকী ৰিভিউটো চবেই লগ কৰোঁ ধুনীয়াকে ভগাই আছে একদম পুৰা দেখাততো ভাল হৈছে বুলি কয় দেখাত কেনেকুৱা হৈছে প্লেটিং এইটো কিন্তু ক্ৰেডিটটো মোৰ নহয় এইটো ক্ৰেডিটটো স্মিতা একদম চালতে মজা লাগিছে ন বাকী আমাৰ ছাৰ ৰখি আছে ছাৰ বহক আজি ছাৰে ব্যৱস্থা কৰিছে ছাৰে ব্যৱস্থা কৰিছে গতিকে মই বনাব চেষ্টা কৰিলোঁ লগে ভাগে সকলোৱে লাগি দিছে একেলগে দেই অকল মই মানে যোগালী কৰা নাই মোৰ লগত সকলোৱে যোগালী কৰিছে আৰু বনাইছোঁ যদিও ময়ো গতিকে মেইন কুক নাই ময়ো যোগালীয়ে মেইন কুক নহয় খাই চাওক খাই পেলাই কওক ফাৰ্ষ্ট ৰিভিউটো হিমাংশু দা সানিছে টিপটো পনীৰটো চাওক পনীৰটো কিন্তু গাইজ ৰেচিপিটো কিন্তু পনীৰৰহে গৈছে পোলাওটো যোৱা নাই যদি পোলাওটো লাগে কমেণ্ট কৰিব পাৰে আপোনালোকে কমেণ্ট কৰিলে পোলাওটো আপোনালোকক দেখাই দিম আৰু আপোনালোকে ভিডিঅ'সমূহ ক'ৰ কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কোন জেগাৰ পৰা আছে আপোনালোকে এটা কমেণ্ট কৰিব হা বাকী চবেই একদম নাফান্দা লাগিছে কাৰণ সময় হৈ গৈছে প্ৰায় 4টা বাজো 5টা বাজিল ছাৰ